নমস্কাৰ সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ আশা কৰো সকলো ভালে আছে আমিও ভালে আছো আৰু আজি হৈছে 8 তাৰিখ অৰ্থাৎ জুলাইৰ 8 তাৰিখ নমস্কাৰ আমি তিনিওটা আজি যাবলৈ লাইছো অমিতৰ নেক্সট সিৰিয়েলৰ মুহূৰ্ত আছে আজি মানে আৰম্ভণি আৰু সেই গতিকে আজি ডুগুকো লৈ যাম যেহেতু এখন ফাৰ্ষ্ট সিৰিয়েল ডুগু জন্ম হোৱাৰ পিছত গতিকে যাব লাগিব না পিতাৰ পিতাৰ সিৰিয়েল আৰম্ভ হ'ব ডুগু যাব লাগিব তো আমি তালৈকে যাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম কি কি হয় তাত তো বলক এতিয়া পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আমি আহি পালোহি গীতা মন্দিৰত আচলতে আজি মুহূৰ্ত হ'ব আৰু আহোঁতে আমাৰ আজি দেৰি হ'ল অকণমান আৰু এয়া মন্দিৰ কাৰণ কি আছে ৰাস্তাত ক'ব নোৱাৰিব আৰু হাঁহি মৰিছো মানে আমি বান্দৰ দেখিছা হাজবেণ্ড ৱাইফ এই যিটো প্ৰাণী এই দুটা প্ৰাণী ইনক্লুডিং আছ তেলিস্মি প্ৰাণী ৰাস্তাত এটা মানে গিৰেক ঘৈণীয়েক লগ পাইছো নকবা আৰু দিয়া ঠিক আছে বলক এতিয়া ভিতৰলৈ যাওঁ আৰু এইজনেই হৈছে ডাইৰেক্টৰ কল্পজ্যোতি দাস দুইজনে কিবা কথা এটা ডিছকাছ কৰি আছিলে তাৰপাছত আমি এয়া বন্তি আগবঢ়ালোঁ চিৰিয়েলখন যাতে ভালে কুশলে আৰম্ভ হয় আৰু ভালে কুশলে যায় তাৰ কামনা কৰি আৰু এয়া ডুগু সি আচলতে আজিৰ দিনটোৰ একদম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চবেই তাক ল'বলৈ বিচাৰিছে ইজনীয়ে তাক লৈছে সিজনীয়ে লৈছে আৰু সিও এনজয় কৰিছে আচলতে তাতে গীতা মন্দিৰত যিসকল গৈছে তাত সকলোৱে জানে তাত বহুত বান্দৰ থাকে আৰু সেই বান্দৰসকলক চায়ো সি মানে খুব এনজয় কৰিছে আচলতে ওচৰৰ পৰা এনেকৈ আগতে দেখা নাছিলে যিহেতু আৰু এই সকলোবোৰ হৈছে কলাকুশলী চিৰিয়েলখন আপোনালোকে চাব আৰু আশীৰ্বাদ কৰিব আৰু এয়া হৈছে নিশি স্ক্ৰিপ্ট ৰাইটাৰ আচলতে তেওঁ এই কাহিনীভাগ লিখিছে আৰু এয়া হৈছে মধুস্মিতা কল্পৰ ৱাইফ কল্প আৰু এখন নতুন চিৰিয়েল আহি আছে কি ক'বা এইবাৰ মোৰ চিৰিয়েলত জিয়াৰ গিৰিয়েকে এক্টিং কৰিব গতিকে আপোনালোকে এইখন চিৰিয়েল চাবই লাগিব চিৰিয়েলখন হ'ল তুমিয়ে মোৰ আপোন আমি সকলোৰে আপোন খুব ৰোমেণ্টিক হ'ব এইখন চিৰিয়েল খুব পাৰিবাৰিক মানে পৰিয়ালৰ সমস্তখিনি কথা আৱৰি থাকিব এইখন চিৰিয়েলে এয়া আহিছে জিয়াৰ গিৰিয়েক এইবাৰ জিয়াৰ গিৰিয়েকক মই মানে কি কৰি লৈছোঁ কিডনেপ কৰি লৈছোঁ কেইদিনমান পিছত পুতেককো ওলাই দিয়ে গতিকে আশীৰ্বাদ কৰিব আপোনালোকে আশীৰ্বাদ দিলেহে আমি সফল হ'ব পাৰিম স্পন্দন চেনেলত আহি আছে তুমিয়ে মোৰ আপোন বুলি চিৰিয়েলখন টাইম টেবুলটো এতিয়া ফিক্স হোৱা নাই আগতে আমি শ্বুটিং কৰি অকণমান জমা কৰিলোঁ তথাপিও মষ্ট প্ৰবেবলি আগষ্টৰ লাষ্ট মানলৈকে আপোনালোকে চাবলৈ পাব সময়টো আমি জনাম আকৌ এইটো চেনেলত এটা ব্লগ আহিব আপোনালোকে চাওক আৰু কেনেকুৱা অকণ কাহিনীটো কেনেকুৱা ধৰণৰ হ'ব কাহিনীটো গোটেইখিনি নকওঁ কিন্তু কাহিনীটোত এটা বিশেষ বস্তু আছে আৰু সেই বিশেষ বস্তুটো অকণমান তোমালোক নাৰীসকলক লৈ পেলাই জড়িত মই একো দোষাৰোপ কৰা নাই মই বঢ়াই কৈছোঁ মানে এটা বেমাৰ আছে কিছুমানৰ কাৰণে বেমাৰো কিছুমানৰ কাৰণে অভ্যাস হয় সেইটো অকণমান সন্দেহবাদী মনটো নাৰীসকলৰ অকণমান বেছি বা আমাৰো হয়তো দুখ থাকে তাত ক'ৰবাত আপোনালোকৰো হয়তো দুখ থাকে তো গতিকে এই ষ্টৰিটোৰ মূল বেছটো হ'ব মানে সন্দেহ তো সেই সন্দেহটোৰ ওপৰত ডিপেণ্ড কৰি আপোন মানুহবিলাকো পৰ হৈ গৈ থাকে আৰু সেই পৰ হোৱা মানুহবিলাকক আমি আকৌ আমাৰ নিজৰ আপোন কৰি ঘূৰাই আনিব লাগিব সন্দেহ দূৰ কৰিব লাগিব সকলোকে বিশ্বাস কৰি আপোন কৰি জীয়াই থাকিব ঠিক আছে গতিকে একদম ইণ্টাৰেষ্টিং ষ্টৰি আহি আছে গম পাইছে চাব গতিকে আমি আশা কৰি আছোঁ আৰু শুভকামনা থাকিলে তোমাকো অশেষ ধন্যবাদ আমাক প্ৰচাৰত সহায় কৰিব একদম আৰু আগলৈও দি থাকিম একদম আৰু এয়া হৈছে গীতা মন্দিৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু খুব ধুনীয়াকৈ আচলতে সজাই পৰাই তুলিছে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে আৰু আপোনালোকে আশীৰ্বাদ কৰিব আৰু বাকীখিনি আপডেট মই মোৰ চেনেলত দি থাকিম গতিকে আজিলৈ ধন্যবাদ জনাইছোঁ নমস্কাৰ